হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ হৈছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। আৰু আজি আলোচনা কৰিম SSC GDৰ ওপৰত। মোক বহুতে কমেণ্ট কৰি আছিল যে দাদা SSC GDত পোষ্ট ইনক্ৰিজ হ'লে, পোষ্ট বাঢ়িলে আপুনি ভিডিঅ' এটা লৈ আহক। তো সেইকাৰণে সকলোৰে ৰিকুৱেষ্টত ভিডিঅ' এটা লৈ আহিলোঁ। তো সকলোৱে ইতিমধ্যে গম পালে যে SSC GDত পোষ্ট ইনক্ৰিজ হ'লে। তো আগত আছিল আমাৰ মুঠ পোষ্ট আছিল 39,000 আৰু এতিয়া বাঢ়ি কেনে হ'ল 53,000 কেইটামান পোষ্ট। তো আমাৰ গোটেই ইণ্ডিয়াৰ পোষ্ট চাই লাভ নাই, কাৰণ আমি অসমীয়া মানুহ, মানে আমি অসমৰ মানুহ, অসমৰ পোষ্টটো মেইন। তো আমাৰ যোৱাবাৰৰ তুলনাত এবাৰ আমাৰ অসমত পোষ্ট দুগুণ হৈ গ'ল প্ৰায়। তো যোৱাবাৰ আছিল আমাৰ 3300 পোষ্ট আৰু এইবাৰ আমাৰ ফাৰ্ষ্ট টাইমত পোষ্ট আছিল 4300 আৰু এতিয়া বাঢ়ি কেনে পোষ্ট হৈ গ'ল প্ৰায় 5700 পোষ্ট, 22টা কম 5700 পোষ্ট হৈ গ'ল, মানে 9678টা পোষ্ট হৈ গ'ল। তো এইবাৰৰ নিচিনা গোল্ডেন চান্স কেতিয়াও নাহে। তো এইবাৰ সকলোৱে জব পাব। এইবাৰ এটা গোল্ডেন চান্স অসমৰ মানুহৰ SSC GDত জব লোৱাটো। আৰু আপোনালোকে যদি পোষ্ট ইনক্ৰিজ হোৱাটো বুজি পোৱা নাই, মানে কি কৈছোঁ, মানে PDF এটা দিছে ৱেবছাইটত, SSCৰ ৱেবছাইটত। এই PDFটো চাই যদি আমাৰ অসমৰ পোষ্ট কিমান সেইটো যদি বুজি পোৱা নাই, তেনেহ'লে মই বুজাই কৈ আছোঁ। মানে আমাৰ 3খন পেজ আপলোড কৰিছে, 6খন পেজ, মানে ল'ৰাৰ কাৰণে 3খন, ছোৱালীৰ কাৰণে 3খন। তো ফাৰ্ষ্ট আমাৰ ল'ৰাৰ কৈছোঁ, ল'ৰাৰ যিটো ফাৰ্ষ্ট পেজ আছে সেই তাত আছে নক্সাল এৰিয়াৰ পোষ্ট। তো আমাৰ অসমত নক্সাল এৰিয়াৰ পোষ্ট কেইটা আছে সেইটো চাবা। আৰু বৰ্ডাৰ এৰিয়াত নেক্সট পেজত আছে বৰ্ডাৰ এৰিয়াৰ পোষ্ট। তো বৰ্ডাৰ এৰিয়াৰ পোষ্টটো চাবা আৰু জেনাৰেল এৰিয়াৰ, এই তিনিটা এৰিয়াৰ পোষ্ট যোগ কৰি মুঠ পোষ্ট কিমান হয় সেইটো চাবা। আৰু ছোৱালীৰো ঠিক তেনেকৈ মুঠ পোষ্টটো চাবা। আৰু গোটেইখিনি যোগ কৰাৰ পিছত পোষ্ট আহিব 9678টা পোষ্ট আহিব। আৰু নক্সাল এৰিয়া যিটো ক'লোঁ, আৰু আমাৰ অসমৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে সেই সকলোখিনি ডিষ্ট্ৰিক্টে নক্সাল এৰিয়া হয়। আৰু যেনেকুৱা যিটো বৰ্ডাৰ এৰিয়া আছে, বৰ্ডাৰ এৰিয়াটো নক্সাল এৰিয়াও পাব, বৰ্ডাৰ এৰিয়াও পাব। মানে যেনেকুৱা বৰ্ডাৰ এৰিয়াত যদি এতিয়া 500 পোষ্ট দেখুৱাই আছে, মই উদাহৰণ হিচাপত কৈছোঁ, যদি 500 পোষ্ট হয় আৰু এইটো বাঢ়ি কেনে অলপ বাঢ়িব, কাৰণ যিটো আমাৰ নক্সাল এৰিয়াৰ পোষ্ট আছে সেই পোষ্টটো পাৰ্চেণ্টেজ হিচাপত ভগাই দিব। মানে কি, যেনেকৈ জেনাৰেল এৰিয়াত কিমান ডিষ্ট্ৰিক্ট আছে আৰু বৰ্ডাৰ এৰিয়াত কিমান ডিষ্ট্ৰিক্ট আছে, তেনেকুৱা পাৰ্চেণ্টেজ হিচাপত এই পোষ্টটো নক্সাল এৰিয়াৰ পোষ্টটো ভগাই দিব। মানে আমাৰ বৰ্ডাৰ এৰিয়াৰ পোষ্টটো অলপ বাঢ়ি কেনে বেছি হ'ব, আৰু বাকী যিমানখিনি থাকিব নক্সাল এৰিয়াত পোষ্ট সেইখিনিতো গোটেইখিনি জেনাৰেল এৰিয়াত যাব। তো এনেকৈয়ে সকলোৱে বুজি ল'বা PDFটো। আৰু এইটো গল্ডেন চান্স সকলোৱে পাব, কাৰণ এইবাৰ অসমত বেছি মানুহ এক্সাম দিয়া নাই, বহুত মানুহ এবচেণ্ট হৈছে। মই যোৱা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ প্ৰায় 25 লাখ মানুহে এক্সাম দিছে, আৰু এপ্লাইটো বহুত কৰিছে, 50 লাখৰ ওপৰত এপ্লাই কৰিছে। তো 25 লাখ আমাৰ এক্সাম দিছে। তো 25 লাখৰ ভিতৰত আমাৰ অসমত জোৰ বেছি 1 লাখ মানুহে এক্সাম দিছে। 1 লাখৰ ভিতৰত এতিয়া ফিজিকেলত বহিব পাৰিব 42,000 মানুহক। তো 42,000 মানুহক কিন্তু কম নহয়, কাৰণ এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ মানুহ মাতে। তো এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ মানুহ মাতিলে 42,000 মানুহে ফিজিকেল মেডিকেল দুটাই দিব পাৰিব। তো সেই সকলোখিনি কথাৰ ওপৰত ভিত্তি কৰি আজি এটা নতুন কাটঅফ লৈ আহিছোঁ ফিজিকেলৰ। তো কাটঅফটো চাওক। তো কাটঅফলৈ যোৱাৰ আগতে আৰু কেইটামান কথা আলোচনা কৰোঁ। যেনে মই এইবাৰ গল্ডেন চান্স অসমৰ কাৰণে কিয় ক'লোঁ গল্ডেন চান্স বুলি, কাৰণ কিছুমান কথা চাওক। যেনে আমাৰ যেনেকুৱা ৰেলৱে গ্ৰুপ ডিত কেইদিনমান আগতে এপ্লাই হৈ গ'ল, এই গ্ৰুপ ডিটো চালে যেনেকুৱা গ্ৰুপ ডিত 32,000 পোষ্ট ওলাইছে, আৰু কেইদিনমান আগতে RTI চালোঁ, এপ্লাই কিমান হৈছে 1,08,00,000 এপ্লাই হৈছে। মানে 32,000 পোষ্টৰ কাৰণে 1,08,00,000 এপ্লাই। তো মিনিমামটো 50 লাখ 60 লাখ এক্সাম দিবই। তো কিমান এটা হাই কম্পিটিশ্যন। আৰু আমাৰ অসমত যদি ADAR চাওঁ, 7,000 6,000 পোষ্টৰ কাৰণে 12 লাখ 11 লাখ মানুহে এপ্লাই কৰে বা এক্সাম দিয়ে। তো কিমান এটা হাই কম্পিটিশ্যন। তো সেইবিলাকৰ তুলনাত আমাৰ SSC GDৰ কম্পিটিশ্যনটো কিমান কম। তো আমাৰ মিনিমাম 1 লাখ মানুহে এক্সাম দিছে, তাৰ ভিতৰত প্ৰায় 42,000 মানুহে ফিজিকেল দিব পাৰিব, মানে প্ৰায় 50% মানুহে ফিজিকেল দিব পাৰিব। তো কিমান এটা ল' কম্পিটিশ্যন। তো সেইকাৰণে গল্ডেন চান্স বুলি ক'লোঁ। তো এতিয়া বলক কাটঅফ। তো ফাৰ্ষ্ট আমি ল'ৰাৰ কাটঅফটোৰ কথা আলোচনা কৰিম, তাৰপিছত ছোৱালীৰ কাটঅফ। তো এইবাৰ ল'ৰাৰ ফিজিকেল, মানে এইটো কাটঅফ কিন্তু ফিজিকেলৰ কাটঅফৰ কথা ক'ম। তো ল'ৰাৰ এবাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত URত ফিজিকেলৰ কাটঅফ যোৱাৰ চান্স আছে 65 আৰু +-2।
ঠিক আছে আৰু OBC যোৱাৰ চান্স আছে 59 ±2 আৰু SC যোৱাৰ চান্স আছে 58 ±2 আৰু ST যোৱাৰ চান্স আছে 55 ±2 আৰু EWS যোৱাৰ চান্স আছে 48 এটো হল বয়েছৰ বৰ্ডাৰ ডিস্ট্ৰিক্টৰ কাট অফ আৰু বয়েছৰ জেনাৰেল ডিস্ট্ৰিক্টৰ কাট অফ যোৱাৰ চান্স আছে UR 60 OBC 57 SC 55 আৰু ST 53 আৰু EWS 43 ±2 সকলোতে ±2 তো আকৌ এবাৰ কৈ আছো বয়েছৰ বৰ্ডাৰ ডিস্ট্ৰিক্টত UR 65 OBC 59 SC 58 ST 55 EWS 48 আৰু জেনাৰেল ডিস্ট্ৰিক্টত মানে বয়েছৰ জেনাৰেল ডিস্ট্ৰিক্ট ফিজিকেলৰ কাট অফ UR 60 OBC 57 SC 55 ST 53 EWS 43 তো এইটো হল লৰাৰ ফিজিকেল কাট অফ তো আপোনালোকে কিমান নম্বৰ পাইছে কমেন্ট কৰি জনাব আৰু এইটো নৰ্মালাইজেচনৰ পিছৰ মাৰ্ক কলো কাৰণ এতিয়া নৰ্মালাইজেচন বাকি আছে তো যদি মই 55 কাট অফ কলো আপোনালোকৰ যদি 45ও আছে তেনেহলে তাও নাম আহিব পাৰে ফিজিকেলত কাৰণ এতিয়া নৰ্মালাইজেচন বাকি আছে তো আপোনালোকৰ কাৰ কিমান নম্বৰ আছে কমেন্ট কৰি জনাব আৰু এতিয়া আলোচনা কৰিম সোৱালীৰ কাট অফৰ ওপৰত আৰু সোৱালীৰ পোষ্ট কিন্তু কম ঠিক আছে তো সেই কাৰণে সোৱালীৰ কাট অফটো ইমানো লো না যায় তো অলপ লো যাব কিন্তু ইমানো একদম লো না যায় সোৱালীৰ বৰ্ডাৰ ডিস্ট্ৰিক্টৰ UR যোৱাৰ চান্স আছে 66 আৰু OBC যোৱাৰ চান্স আছে 59 আৰু SC যোৱাৰ চান্স আছে 56 আৰু ST 57 EWS 38 আৰু সোৱালীৰ জেনাৰেল ডিস্ট্ৰিক্টত UR যোৱাৰ চান্স আছে 67 OBC 56 SC 54 ST 56 EWS 35 ±2 সকলোতে তো এইটোৱে আছিল এটা সৰু কাট অফৰ ভিডিঅ' পোষ্ট ইনক্ৰিজ হোৱাৰ পিছত তো যদি ভিডিঅ'খন ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ কাৰ কিমান নম্বৰ জেনাৰেল এৰিয়া নে বৰ্ডাৰ এৰিয়া কমেণ্ট কৰি জনাব তো বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম